অহা 15 আগষ্ট তাৰিখে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন হ'ব গোটেই ভাৰতবৰ্ষ জুৰি। আৰু সেই উপলক্ষে আজি কলগাছিয়া ৰাজচক্ৰৰ কাৰ্যালয়ত আমাৰ এখন সভা অনুষ্ঠিত হৈছে। অহা 15 আগষ্ট তাৰিখে কলগাছিয়া মিনি ষ্টেডিয়ামত প্ৰত্যেক বছৰৰ দৰে এইবুলিও আমি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় মুৰব্বীসকল, আমাৰ অফিচৰ সন্মানীয় মুৰব্বীসকল আৰু কলগাছিয়া অঞ্চলৰ বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বিশিষ্ট মুৰব্বীসকল, বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন পদবীধাৰী সন্মানীয় ব্যক্তিসকল উপস্থিত আছিল। আৰু এটা কথা সিদ্ধান্ত হৈছে যে অহা 15 আগষ্ট তাৰিখে আমি কলগাছিয়া মিনি ষ্টেডিয়ামত ৰাতিপুৱা 9 বজাত ৰাজহুৱা পতাকা উত্তোলন কৰিম। আৰু পতাকা উত্তোলন কৰিব কলগাছিয়া ৰাজচক্ৰৰ সন্মানীয় চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা ডাঙৰীয়াই। তাৰ লগত সংগতি ৰাখি কিছু সন্মানীয় ব্যক্তিসকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। আৰু অলপ পিছতে আমি বহি সেইটো সিদ্ধান্তত উপনীত হ'ম, কোন কোন ব্যক্তিসকলক আমি ইয়াতে সম্বৰ্ধনা জনাব পাৰি। তাৰপিছত বৃক্ষৰোপণ থাকিব। অহা 14 আগষ্ট তাৰিখে এখন বাইক ৰেলী হ'ব ইয়াতে 15 আগষ্টৰ লগত সংগতি ৰাখি, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি। সেইটো চাৰ্কল অফিচৰ পৰা ৰাতিপুৱা 9 বজাত আমি বাইক ৰেলীটো আৰম্ভ কৰিম। সকলোৰে সহায়তা কামনা কৰিছোঁ। আৰু বৰপেটা চিভিল হস্পিটেল কলগাছিয়াত ৰোগীসকলৰ মাজত ফল মূল বিতৰণ হ'ব। বিগত দিনতো কলগাছিয়া কাৰবাৰী সন্থাই ফল মূল বিতৰণত তেখেতসকলে সহযোগিতা কৰিছে। এই বছৰো তেখেতসকলৰ ফালৰ পৰাই হয়তো এই ফল মূল বিতৰণ কাৰ্যসূচীত তেখেতসকলে সহায় কৰিব বুলি আমাক কথা দিছে। আৰু যিহেতু উজনি অসমৰ 4টা জিলাত বানপানীত যথেষ্ট মানুহ ক্ষতিগ্ৰস্ত হৈছে, গতিকে আমি বেছি সাংস্কৃতিক অনুষ্ঠান কৰিব বিচৰা নাই। সংক্ষিপ্তভাৱে যিসকল স্কুল কলেজৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব, তেওঁলোকে যিখিনি ভাবে খুব শ্বৰ্টলি আমি এই সাংস্কৃতিক অনুষ্ঠানটো কৰাৰ কাৰণে আমি হয়তো চেষ্টা কৰিম বা আমি এইখিনিতেই সমাপ্তি কৰিম। গতিকে আজি এইখিনি কথা আলোচনা হৈছে। আৰু পেৰেড কৰাৰ কাৰণেও আমাৰ বিভিন্ন গ্ৰুপৰ আমাৰ লিডাৰসকল ইয়াতে উপস্থিত হৈছিল। নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় তেখেতেও আহিছিল। নৱজ্যোতি কলেজৰ ফালৰ পৰা NCCও আহিব। গতিকে সকলক লৈ আমি সেই পেৰেড কৰা ছাত্ৰ ছাত্ৰীসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ সন্মানীয় বিধায়ক বৰ্তমান সন্মানীয় শ্বেৰমান আলী আহমেদ চাহাব তেখেতকো অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰাইছে। প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাব, আব্দুল খালেক চাহাব আদি কৰি আমাৰ যিসকল সন্মানীয় ব্যক্তিসকল আছে তেখেতসকলকো আমন্ত্ৰণ জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি তেখেতসকলক আমন্ত্ৰণ জনাম। গতিকে অহা 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে কলগাছিয়া মিনি ষ্টেডিয়ামত আমি সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। মহল ভিত্তিত বহিছিল ঠাইৰ আমাৰ যিসকল ৰাজ্যৰ প্ৰতিনিধি বা আমাৰ চৰকাৰী বিষয়াসকল উপস্থিত আছিল, বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল উপস্থিত আছিল আৰু ৰাজনৈতিক দলৰ সদস্যসকলো উপস্থিত আছিল। তেওঁলোকক লৈ আমি আলোচনা কৰিলোঁ। তেওঁলোকে চবেই একমত যে এই অনুষ্ঠানটো 80 সংখ্যক যিটো স্বাধীনতা দিৱস, সেইটো আমি আগৰ দৰে আমি পালন কৰিম। আৰু আমাৰ ৰাজচক্ৰ বিষয়া ডাঙৰীয়া তেখেত গাইডলাইন দিয়া আছে আৰু এইটো আমাৰ এটা মানে এটা প্ৰটকলো পৰে। গতিকে তেখেতে পতাকা উত্তোলন কৰিব। আৰু স্থানীয় বিধায়ক বা MLA MP তেখেতসকলক আমি বিশিষ্ট অতিথি হিচাপে মাতিম। তেনেকুৱা ধৰণৰ আমাৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন আমি পাইছোঁ। ইয়াতে আমাৰ নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আৰু মুৰব্বীসকলো আছিল। গতিকে আমি ৰাইজ একমত যে আমি আগৰ দৰে আমি অনুষ্ঠানটো আমি কলগাছিয়া যিটো আমাৰ ফিল্ড মিনি ষ্টেডিয়ামতে ৰাজহুৱা পতাকা 9টা বজাত 15 আগষ্টত 9টা বজাত আমি। গতিকে ৰাইজ একমত, সবেই মানে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন জনাইছে। আৰু সকলোৱে কৈছে আমাৰ যে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলোকে আহ্বান, তেখেতসকলেও উপস্থিত থাকিব। আৰু আগৰ দৰে আমাৰ যিবিলাক পেৰেড অনুষ্ঠান আমি পাতিছিলোঁ, পেৰেড অনুষ্ঠান সেইটো আমাৰ হ'ব। ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন যিবিলাক অনুষ্ঠান আছে তেওঁলোকৰ মানুহবিলাকে ইয়াতে অংশগ্ৰহণ কৰিব। গতিকে সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। আশা ৰাখিছোঁ যে যাতে এই অনুষ্ঠানটো আমি আগৰ দৰে পালন কৰিব পাৰোঁ, তেওঁলোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক তেখেতৰ সহযোগিতা আমি কামনা কৰিছোঁ। পতাকা উত্তোলন কৰিব আমাৰ চক্ৰ বিষয়া ডাঙৰীয়া প্ৰাঞ্জল শৰ্মা বৰুৱা ডাঙৰীয়া, তেখেতে একমত। আমি সব চক্ৰ বিষয়া আৰু ডিচিৰ ফালৰ পৰা এটা গাইডলাইন আহিছে, চক্ৰ বিষয়াই তেখেতেই পতাকা উত্তোলন কৰিব লাগিব। গতিকে সেই ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই, সব ৰাইজ একমত আৰু তেখেতেই পতাকা উত্তোলন কৰিব। আৰু কলগাছিয়া যিটো মিনি ষ্টেডিয়াম,
যাতে আমি আগৰ দৰে ৰাজহুৱা পতাকা অনুষ্ঠানটো উদযাপন কৰোঁ ৰাইজৰ সহযোগিতা আমি কামনা কৰোঁ।